মই শংকৰ আৰু মোৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ফাইনেলি আসাম পুলিচ ABUB হাই কোৰ্টৰ কেছটো ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল আৰু কালি হেয়াৰিং আছে। এটা কথা স্পষ্ট কৰিলেও আপোনালোকে সুধি থাকে যে দাদা কেছটো ৰেজিষ্টাৰ হ'ল নহ'ল, কেছটো কি হ'ব, আপোনাৰ ছেকেণ্ড কাট অফ লিষ্ট আহিব নে নাহিব। কিন্তু এটা কথা আপোনালোকে এটা স্পষ্ট কৰি দিওঁ যে ছেকেণ্ড কাট অফ লিষ্টৰ কাৰণে যিটো লাগি আছিলোঁ ফাইটটো, আমি এটা কথা আপোনাক মই স্পষ্ট কৰি দিছোঁ, ছেকেণ্ড কাট অফ লিষ্টটো আহি গৈছে সেইটো কথা। কিন্তু তাত VDP, NCC, স্পৰ্ট, APRO, হোমগাৰ্ড, চিভিল ডিফেন্স এনেকুৱা পোষ্টবিলাকৰ বা VDPৰ এই পোষ্টবিলাকৰ হে কাট অফবিলাক চেঞ্জিং দেখা পোৱা গ'ল। কিন্তু বাস্তৱত আসাম পুলিচ AB আৰু UB কোনো ধৰণৰ চেঞ্জিংটো দেখা পোৱা নগ'ল। সেইকাৰণে মই সেই কথাত সদায় মাত দিওঁ যিটো বিৰোধ হয়। ছাত্ৰ কি নিবনুৱাৰ সৈতে যিবিলাকৰ যদি সমস্যা জড়িত হৈ থাকে সেই সমস্যাবিলাকত মই সদায় মাত দিওঁ। আপোনালোকে গম পাই আছিলে আসাম পুলিচ ছেকেণ্ড কাট অফ লিষ্টত আগৰ পৰা মই লাগি আছোঁ আৰু বৰ্তমানো লাগি আছোঁ আৰু ভৱিষ্যতো ইয়াৰ ওপৰত মই লাগি থাকিম। এতিয়া কথাটো আহি যায় যে হেয়াৰিঙৰ কথাটো আপোনালোকে গম পাইছে, কালি আছে আপোনালোকে হেয়াৰিং গম পাইছে, 4 তাৰিখ আপোনালোকে গম পালে। আসাম পুলিচ ABUB যিটো T টাইপছলৈকে তেওঁলোকো কালি হেয়াৰিং আছে আৰু আমাৰো ফাৰ্ষ্ট হেয়াৰিংটো কালিয়ে দিছে। কিয়নো আপোনালোকে দুটা হেয়াৰিং এক লগতে হ'ব পাৰে। সেই লাইভত যিটো ভিডিঅ' হ'ব মই আপোনালোকৰ কপিটো মোৰ লাইভত আপোনালোক কাটি কিনি মই আপোনালোকৰ আগত প্ৰস্তুত কৰি দিম। সেই আপোনালোকে সেই টেনশ্যন ল'বলৈ দৰকাৰ নাই। কালি গধূলি আগমুহূৰ্ততলৈকে সেই হেয়াৰিঙৰ লাইভ কপিটো আপোনালোকে চাই ল'ব পাৰিব। এতিয়া কথাটো আহি যায়, এতিয়াতো 2 দিন আছে, কি পৰীক্ষাটো পষ্টপন হ'ব নেকি? মই এটা কথা কৈছোঁ, সেইটো ভয় খাবলগীয়া কথা নাই বা প্ৰশ্ন নাই, হেয়াৰিং হৈ থাকিব পাৰে। এতিয়া কথা হৈ গ'ল বছ পৰীক্ষাটো পাতিব পাৰে, তাত কোনো প্ৰশ্ন নাই, চৰকাৰে পৰীক্ষা পাতক। যদি হেয়াৰিঙত চৰকাৰে এইটো কথা প্ৰমাণ হৈ যায় যে 1:5 কৰি মতা নাই, তেনেহ'লে এটা কথা স্পষ্ট হ'ব, আপোনালোকৰ ছেকেণ্ড কাট অফ লিষ্ট আকৌ আহিব, আসাম পুলিচত আকৌ আপোনাৰ চৰকাৰে আকৌ পৰীক্ষা পাতিব পাৰিব। আৰু চৰকাৰৰ হাইকোৰ্টৰ পৰা আদেশ এটা থাকিব যে চৰকাৰক যেতিয়ালৈকে হেয়াৰিং শেষ নহয় তেতিয়ালৈকে চৰকাৰে এইটো কৰিব নোৱাৰে, আপোনালোকে জইনিং দিব নোৱাৰে। পৰীক্ষা পাতিব, ৰিজাল্ট দিব, চব কুছ কৰাব পাৰে, কিন্তু হেয়াৰিং শেষ নোহোৱালৈকে পৰ্যন্তলৈকে আপোনালোকে কি কৰিব নোৱাৰে, আপোনালোকে জইনিং দিবলৈ নোৱাৰে। ইয়াৰ কথা আমি এটা স্পষ্ট হ'লোঁ যে আপোনালোকৰ কালি আসাম পুলিচৰ যিটো ABUBৰ যিটো ওপৰত যিটো কেছটো হৈ আছিল সেইটো ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। এইটো কথাটো আপোনালোকে ভালে হৈ যাব বুজি লওক। আৰু মই আজি 8টা বজাত আপোনালোকে 8টা বজাত আপোনালোকৰ লাইভ আহিম আৰু ইয়াৰ বিষয়ে কেছটো হেয়াৰিঙৰ ওপৰত মই ডিটেইলছ কথা পাতিম, কি হ'ব, কেনেকুৱা ধৰণে হ'ব, কি টপিকৰ ওপৰত কথা পতা হৈছে। তেতিয়ালৈ ধন্যবাদ। চেনেলটো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই ভিডিঅ'টো অন্য গ্ৰুপৰ লগত যোনে নেজানে তেওঁলোকলৈ শ্বেয়াৰ কৰিব নাপাহৰিব। তেতিয়ালৈ ধন্যবাদ।